VideoWave. Explore, learn, succeed. Since 2026. So hello everyone, welcome to VideoWave. আমি মডেল কুৱেশ্যন পেপাৰ 2.0 কৰি আছিলোঁ মেথমেটিক্সৰ ওপৰত। লাষ্ট ক্লাছত আমি এইটো টপিকৰে 20টা কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। আজি আমি কণ্টিনিউ কৰিম ফ্ৰম দ্য কুৱেশ্যন নম্বৰ 21 আৰু ডিছক্ৰিপশ্যনত মই দুয়োটা ভিডিঅ'ৰে ইয়াৰ আগতে আমি ডিছকাছ কৰিছিলোঁ মডেল কুৱেশ্যন পেপাৰ 1.0 তাৰো লিংক আৰু আগৰ ভিডিঅ'ৰ এইটো ভিডিঅ'ৰে যিটো কণ্টিনিউৱেশ্যন পাৰ্ট আছিলে প্ৰিভিয়াছ পাৰ্ট সেই পাৰ্টৰ লিংকো মই ডিছক্ৰিপশ্যনত প্ৰভাইড কৰি দিম। তাৰে পৰা আপোনালোকে সেই ভিডিঅ' দুটা দেখি এই ভিডিঅ'টোত আহিব। চ' বলক আমি ষ্টাৰ্ট কৰোঁ ফ্ৰম দ্য কুৱেশ্যন নম্বৰ 21 number. Okay, pipe and cistern question, very important. কি কৈছে 2 pipes fill a tank in 20 and 30 minutes fill কৰে বুলি কৈছে আৰু ৰেসপেক্টিভলি কি কৈছে 3 নম্বৰ পাইপে কি কৰে সেই ট্যাঙ্কক খালি কৰে 60 মিনিটছত। তেনেহলে তিনিটা পাইপ যদি একেলগতে আমি খুলি দিও ট্যাঙ্কটো কিমান সময়ত ফিল হ'ব। এই কোৱেশ্চনটো কেনেকৈ কৰিম আমি, এইটো আমাৰ টাইম এণ্ড ৱৰ্কৰে কোৱেশ্চন হয়। ওকে, নেক্সট পেজলৈ মুভ কৰোঁ। একৰ্ডিং টু দ্য কোৱেশ্চন কি কৈছে এ আমাৰ 20 মিনিটত ফিল কৰে, সি এ আমাৰ 30 মিনিটছত ফিল কৰে, বাট সৰি বি এ আমাৰ 30 মিনিটছত ফিল কৰে, সি এ কি কৰিছিল আমাৰ 60 মিনিটছত খালি কৰে। এই নিগেটিভ সাইন ইজ ৰিপ্ৰেজেন্টিং হোৱাট, হিয়াৰ দ্য নিগেটিভ সাইন ইজ ৰিপ্ৰেজেন্টিং দ্যাট সি খালি কৰে টেংকিটোক। ঠিক আছে, এই নিগেটিভটো জাষ্ট সেইটোৱে বুজাইছে। ওকে, তেনেহ'লে এই তিনিটাৰ যদি আমি ৰেচিঅ' লওঁ এলচিএম লওঁ তেনেহ'লে আমাৰ টোটেল ৱৰ্ক দ্যাট মিনছ 60 আছিলে। ঠিক আছে, 60 হ'ল আমাৰ টেংকিটোৰ কেপাচিটি বুলি আমি ধৰি ল'লোঁ। তেনেহ'লে এ ভৰে কিমান এফিচিয়েঞ্চি 3, বি এ এফিচিয়েঞ্চি হ'ল 2 আৰু চিৰ এফিচিয়েঞ্চি কিমান -1 অৰ্থাৎ খালী কৰিব পৰা এফিচিয়েঞ্চিৰ কথা কৈছে। এই তিনিটাৰ যদি কম্বাইন এফিচিয়েঞ্চি লওঁ আমি কিমান হ'ব 3 + 2 দ্যাট ইজ 5 - 1 দ্যাট ইজ 4 হ'ল আমাৰ কম্বাইন এফিচিয়েঞ্চি। অৰ্থাৎ তিনিটাক যদি আমি একেলগতে চলাই দিওঁ তেনেহ'লে আমাৰ কম্বাইন এফিচিয়েঞ্চি কিমান হয় একদিনৰ মানে 1 মিনিটৰ 4 হা। চ' এ প্লাছ বি প্লাছ চি কিমান হ'ব 60 ডিভাইডেড বাই 4 দ্যাট ইজ 15 মিনিটছ। অৰ্থাৎ সেই টেংকিটো ফিল কৰিবলৈ আমাৰ এ বি আৰু চি যদি তিনিটাক আমি একেলগতে চলাই দিওঁ কিমান সময় ল'ব 15 মিনিটছ সময় ল'ব। ইয়াতে মনত ৰাখিব মাইনাছ চাইনেৰে আমি ইয়াতে ৰিপ্ৰেজেণ্ট কৰিছোঁ যে টেংকি খালী কৰাৰ কথা কৈছে। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ 22। 2 ট্ৰেইনছ অফ ইকুৱেল লেন্থ আৰ ৰানিং ইন দ্য ছেম ডাইৰেকশ্যন। দুটা ট্ৰেইন আছে ছেম ডাইৰেকশ্যনত মুভ কৰি আছে ইকুৱেল লেন্থ। ঠিক আছে, দুয়োটাৰে ইকুৱেল লেন্থ কিন্তু সিহঁতৰ স্পীড বেলেগ বেলেগ। আফটাৰ 36 মিনিটছ কি হ'ল প্ৰথম ট্ৰেইনে দ্বিতীয় মানে যাৰ স্পীড বেছি আছিলে টোটেলি মানে কৰি দিলে অভাৰটেক কৰি দিলে। তেনেহ'লে লেন্থ কিমান হ'ব প্ৰতিটো ট্ৰেইনৰ, আৰু ট্ৰেইন দুটা ইকুৱেল লেন্থৰে আছিলে। তো ইয়াতে মই লিখি দিছোঁ বস্তুখিনিক চিটুৱেশ্যনত। ফাৰ্ষ্টত 54 কিলোমিটাৰেৰে গৈ আছিলে 72 কিলোমিটাৰে গৈ আছিলে ছেম লেন্থৰ। আফটাৰ 36 মিনিটছ কি হ'ল যিটো 72 কিলোমিটাৰ স্পীডেৰে গৈ আছিলে 54ক অভাৰটেক কৰি দিলে। ধৰি ল'লোঁ আমি কি লেন্থ অফ ইচ ট্ৰেইন যিহেতু সমান আছিলে এল মিটাৰ বুলি ধৰি ল'লোঁ। তেনেহ'লে ৰিলেটিভ স্পীড কিমান, কিয়নো সিহঁতে একে দিশতে মুভ কৰি আছিলে, এম আই ৰাইট, ছেম ডাইৰেকশ্যনতে মুভ কৰিছে। তেনেহ'লে ৰিলেটিভ স্পীড কি হ'ব আমাৰ মাইনাছ হৈ যাব ডাঙৰৰ পৰা সৰুটো, দ্যাট ইজ 18 কিলোমিটাৰ/আৱাৰৰ আমাৰ ৰিলেটিভ স্পীড আহিব। বাট কথা হ'ল ইয়াতে আমাৰ মিটাৰত ওলাব দিছিলে হয়নে, আমাক ইউনিটটো ভালকৈ চাব লাগিব ইউনিটটো কিহত ওলাব দিছে। ইয়াতে লেন্থ অফ দ্য ট্ৰেইনৰ কথা কৈছে, তো ইয়াতে মিটাৰত যিহেতু ওলাব দিছিলে আমাৰ ওলাইছিলে কিমান কিলোমিটাৰ/আৱাৰত। তো ইয়াৰ কাৰণে আমি কনভাৰ্ট কৰাৰ কাৰণে কি কৰিলোঁ 5/18ৰে মাল্টিপ্লাই কৰিলোঁ। দ্যাট মিনছ আমাৰ 5 মিটাৰ/ছেকেণ্ড কি ওলালে আমাৰ ৰিলেটিভ স্পীড অফ দ্য বোথ ট্ৰেইনছ। এতিয়া টোটেল ডিষ্টেঞ্চ অৰ্থাৎ যেতিয়া অভাৰটেক কৰিলে, ঠিক আছে, এটা ট্ৰেইনে আন এটা ট্ৰেইনক অভাৰটেক কৰিলে তেতিয়া সি টোটেল ডিষ্টেঞ্চ কিমান কভাৰ কৰিব, ডেফিনেটলি দুটা ট্ৰেইনৰ সমানে ডিষ্টেঞ্চ কভাৰ কৰিব, এম আই ৰাইট। দ্যাট ইজ টোটেল ডিষ্টেঞ্চ যেতিয়া কভাৰ কৰে অভাৰটেক কৰে টুৱাইচ এল মিটাৰ। ঠিক আছে, এতিয়া নেক্সট পেজত ডিষ্টেঞ্চৰ ফৰ্মুলা কি হয় স্পীড ইনটু টাইম। টাইম আমাৰ লাগিছিলে কিমান সময় 36 ছেকেণ্ডছ আৰু আমাৰ স্পীড অলপ আগতে ওলালোঁ ৰিলেটিভ স্পীড কিমান আছিলে 5 মিটাৰ/ছেকেণ্ড। তেনেহ'লে 2L অৰ্থাৎ ডিষ্টেঞ্চ যিটো ওলাইছে আমাৰ ট্ৰেইনৰ, ঠিক আছে, ডিষ্টেঞ্চ 2Lৰ মান কিমান হ'ব আমাৰ 5 মিটাৰ/ছেকেণ্ড আৰু 36 ছেকেণ্ডৰ মাল্টিপ্লিকেশ্যনৰ সমান হ'ব আমাৰ। ইয়াৰ পৰা আমি কেলকুলেশ্যন কৰিলে আমাৰ কিমান ওলায় দুটা ট্ৰেইনৰ লেন্থৰ ওলায় আমাৰ 180 মিটাৰ। যিহেতু বোথ দ্য ট্ৰেইনছ আৰ অফ ইকুৱেল লেন্থ দ্যাট মিনছ ওৱান ট্ৰেইনৰ লেন্থ কিমান হ'ব 90 মিটাৰ। আই হোপ আপোনালোকে বুজিছে। ইয়াতে বস্তুখিনি মই ধুনীয়াকৈ যিমান শ্বৰ্টকাটত পাৰোঁ লিখি দিছোঁ। ঠিক আছে, অ'কে। কুৱেশ্যন নম্বৰ 23 কি কৈছে ইয়াতে এ ট্ৰেইন ট্ৰেভেলছ এট 60 কিলোমিটাৰ/আৱাৰ। তেতিয়া কি কৰিলে ৰিচেছ 15 মিনিটছ লেট। ইফ দ্য ট্ৰেইন ট্ৰেভেলছ এট 75 কিলোমিটাৰ/আৱাৰ স্পীড দেন ইট ৰিচেছ 10 মিনিটছ আৰ্লি। দেন উই আৰ আস্কড দ্যাট দ্য ডিষ্টেঞ্চ ইজ অৰ্থাৎ ট্ৰেইনটোৱে কিমান ডিষ্টেঞ্চ ট্ৰেভেল কৰিব লাগিব। অ'কে, ইয়াতে চাওক
মিনিটছত দিছে বাট আমাৰ সুধিছে কিন্তু কিলোমিটাৰত তো ডেফিনেটলি আমাৰ এইটো অলপ ধ্যান ৰাখিব লাগিব 10 মিনিটছক আমি ঘণ্টাত ক্লিয়াৰ মানে কনভাৰ্ট কৰিব লাগিব ঘণ্টাত ঠিক আছে এটা চাওক সিন্স 15 মিনিটছ লেট এণ্ড 10 মিনিটছ আৰ্লিৰ কথা কৈছে তো ডেফিনেটলি দেয়াৰ ইজ এ টাইম ডিফাৰেঞ্চটো কি হ'ব 25 মিনিটছ 15 মিনিট লেটকৈ গ'ল হয় আৰু 10 মিনিটছ আৰ্লিকৈ গ'ল হয় তো ডেফিনেটলি দেয়াৰ ইজ এ টাইম ডিফাৰেঞ্চ অফ 25 মিনিটছ 25 মিনিটছৰ টাইম ডিফাৰেঞ্চক আমি যদি ঘণ্টাত কনভাৰ্ট কৰোঁ কিমান ঘণ্টা আহিলে আমাৰ 25/60 আৱাৰ্ছ আহিলে এতিয়া আমি কি ধৰিলোঁ আমাক ওলাব দিছিলে ডিষ্টেঞ্চ কাভাৰ কিমান হ'ব ট্ৰেইনটোৱে কিমান ডিষ্টেঞ্চ কাভাৰ কৰিব ধৰি ল'লোঁ আমি ডিষ্টেঞ্চ ইকুৱেলছ টু কিমান d কিলোমিটাৰ একৰ্ডিং টু দ্য কুৱেশ্যন এতিয়া চ' ডিফাৰেঞ্চ আমাৰ কিমান ওলাইছে টাইমৰ ডিফাৰেঞ্চ ওলাইছে আমাৰ 25/60 সেই বস্তুটোক যদি আমি এনেধৰণে লিখোঁ প্ৰথম ট্ৰেইনটো কি কৰিলে d কিলোমিটাৰ ডিষ্টেঞ্চ ট্ৰেভেল কৰিবৰ কাৰণে আমাৰ 60 সময় ল'লে তাৰপিছত দ্বিতীয়বাৰ কি হ'ল d কিলোমিটাৰ ডিষ্টেঞ্চ সেম 75 সময় ল'লে দ্যাট মিনছ ইহঁতৰ ডিফাৰেঞ্চ কিমান হ'ব 25/60 সমান হ'ব অৰ্থাৎ ইয়াৰ পৰা যদি আমি কেলকুলেশ্যন কৰোঁ আমাৰ ডিৰ মান কিমান ওলায় 125 কিলোমিটাৰ অৰ্থাৎ ট্ৰেইনটোৱে কিমান ডিষ্টেঞ্চ কাভাৰ কৰিব লাগিব 125 কিলোমিটাৰ ডিষ্টেঞ্চ কাভাৰ কৰিব লাগিব ঠিক আছে চ' ইয়াতে শুদ্ধ উত্তৰ কোনটো হ'ব আমাৰ অপশ্যন এ নেক্সট কুৱেশ্যনলৈ মুভ কৰোঁ আমি অ'কে এপিৰ কথা কৈছে the sum of the first 15 terms of the arithmetic progression কি হ'ব ওকে ইয়াতে চাওক 3 7 11 15 ডেফিনেটলি এপিত আছে সিহঁতৰ ডিফাৰেঞ্চটো সেম কমন ডিফাৰেঞ্চ চ' এপিৰ আমাৰ কি কৈছে সামৰ কথা কৈছে চ' ইয়াতে এ কিমান 3 ডি কিমান ডি ইজ আ ডিফাৰেঞ্চ বিটুইন ইচ নাম্বাৰ চ' প্ৰথম আৰু দ্বিতীয় নম্বৰ হওক বা দ্বিতীয় বা তৃতীয় নম্বৰ হওক দুটা কনজিকিউটিভ নম্বৰৰ ডিফাৰেঞ্চৰ কথা কৈছে তো ডি ইমান ইয়াতে কিমান আছে ডি আছে আমাৰ 4 আৰু এন কিমান কৈছে আমাৰ 15ৰ কথা কৈছে চ' এ ডি এন হ'ল আমাৰ 3 4 and 15 অ'কে এতিয়া আমাৰ এছ এন ওলাব দিছে ছাম অফ দ্য নাম্বাৰছ ওলাব দিছে ঠিক আছে ছাম অফ দ্য এপি এইটো হ'ল আমাৰ ফৰ্মুলা n/2 n is your 15 চ' এই ফৰ্মুলা যদি আমি পুট কৰোঁ আফটাৰ কেলকুলেশ্যন আমি কিমান পাম 465 পাম দ্যাট মিনছ সেই এপিটোৰ 15টা টাৰ্মছৰ ছাম কিমান হ'ব আমাৰ 465 এইবিলাক আপোনাৰ ক্লাছ 10ৰ কনচেপ্ট হয় ভেৰি ইজি কনচেপ্ট বাট ইয়াৰ পৰা কুৱেশ্যন অহা দেখা যায় আৰু এটা আছিলে জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যন নেক্সট ভিডিঅ'ত মই জিঅ'মেট্ৰিক প্ৰগ্ৰেশ্যনটো এড কৰিম অ'কে এইটো কুৱেশ্যন ভেৰি ইম্পৰ্টেণ্ট কি কৈছে ইয়াতে চাওক এৰিয়া অফ এ ৰেক্টেংগুলাৰ ফিল্ড ইজ 480 মিটাৰ স্কুৱেৰ অ'কে তাৰপিছত কি কৈছে লেন্থ 20% মোৰ ব্ৰেডতকৈ তেনেহ'লে লেন্থ অফ দ্য ফিল্ড কিমান ৰেক্টেংগুলাৰ ফিল্ড কৈছে ৰেক্টেংগুলাৰ এৰিয়া কি হয় লেন্থ ইনটু ব্ৰেড ঠিক আছে একৰ্ডিং টু দ্য কুৱেশ্যন কি কৈছে লেন্থ ইজ 20% মোৰ 20% মিনছ 1/5 অৰ্থাৎ 20% কাতকৈ বেছি ব্ৰেডতকৈ অৰ্থাৎ ব্ৰেড যদি 5 আছিলে লেন্থ কিমান হ'ব আমাৰ 6 5:6ৰ ৰেচিঅ'ত থাকিব হয়নে নাই চ' এই কুৱেশ্যনটোক নেক্সট পেজত মই বুজাই দি আছোঁ ইয়াতে চাওক 20% মোৰ আছিলে কতকৈ লেন্থ আমাৰ ব্ৰেডতকৈ তো ডেফিনেটলি কি হ'ব লেন্থ হ'ব আমাৰ 6 ব্ৰেড হ'ব আমাৰ 5 যেহেতু ৰেচিঅ'ত আছে সেই বস্তুটোক আমি 5x আৰু 6x বুলি লিখি দিলোঁ একৰ্ডিং টু দ্য কুৱেশ্যন কি হয় এৰিয়া অফ দ্য ৰেক্টেংগুলাৰ ফিল্ড কি হ'ব লেন্থ আৰু ব্ৰেডৰ মাল্টিপ্লিকেশ্যনৰ সমান আৰু এৰিয়া দিয়া আছিলে আমাৰ 480 ইয়াৰ পৰা কেলকুলেশ্যন কৰি আমি এক্সৰ মান কিমান পালোঁ 4 পালোঁ আমাক সুধিছিলে লেন্থ কিমান লেন্থ আমাৰ 6x আছিলে দ্যাট ইজ 6 × 4 দ্যাট ইজ 24 মিটাৰ হ'ব আমাৰ শুদ্ধ উত্তৰ চ' অপশ্যন বি উইল বি দ্য কাৰেক্ট এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 26 লৈ মুভ কৰোঁ আই থিংক এইটো কুৱেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি নে কোনটো ইউনিভাৰ্চিটি দিছিলে ৰেডিয়াছ অফ এ চাৰ্কেল যদি ইনক্ৰিজ হয় 20% তেনেহ'লে ইয়াৰ এৰিয়াত কিমান ইনক্ৰিজ আহিব বুলি কৈছে 20% মানে এগেইন কি ক'ম আমি 1/5 হয়নে 1/5 হয় 20%ৰ কথা কৈছে এৰিয়া অফ এ চাৰ্কেল কি হয় পাই আৰ স্কুৱেৰ ইয়াতে চাওক পাই ইজ কনষ্টেণ্ট হয়নে পাই যদি কনষ্টেণ্ট হয় ৰেডিয়াছ আমাৰ কি কৈছে 20% বেছি হ'ল অৰ্থাৎ আগতে যদি 5 আছিলে এতিয়া কি হৈছে আমাৰ 6 হৈছে আৰ স্কুৱেৰ তেনেহ'লে কি হ'ব 25ৰ পৰা 36 যাব আমি জানো এৰিয়া অফ এ চাৰ্কেল ইজ হোৱাট এৰিয়া অফ এ চাৰ্কেল ইজ ইয়ৰ পাই আৰ স্কুৱেৰ সিন্স পাই ইজ কনষ্টেণ্ট তেনেহ'লে ওল্ড কি হ'ব ওল্ড এৰিয়া আমাৰ কিমান আছিলে 5 পাই ইনটু 25 এণ্ড পাই ইনটু 36 ৰেচিঅ'ত আছে পাই আমি কেঞ্চেল কৰি দিব পাৰোঁ 25ৰ পৰা 36 গ'ল ৰেচিঅ' এৰিয়াৰ কথা কৈছোঁ
কিমান বাঢ়িলে 11 বাঢ়িলে কিমানত 25ত তেনেহ'লে 100ত কিমান হ'ব ডেফিনেটলি 44% হ'ব অৰ্থাৎ কোনো এটা সাৰ্কেলৰ যদি আমাৰ ৰেডিয়াছত কিমান পাৰ্চেণ্ট 20%ৰ ইনক্ৰিজ আহে তেনেহ'লে তাৰ এৰিয়াত কিমান পাৰ্চেণ্টৰ ইনক্ৰিজ আহিব 44%ৰ ইনক্ৰিজ আহিব এই বস্তুটোক মই আৰু এটা বস্তুৰে লিখাই দিছোঁ ইয়াতে 100 বুলি ধৰি ৰেডিয়াছ আমি 100 ধৰিছিলোঁ তাৰপিছত 20% ইনক্ৰিজ হ'ল তো 120 হ'ল 0 কেনসেল কৰি আমি কিমান পালোঁ 10:12ৰ ৰেচিঅ'ত আমি পালোঁ তেনেহ'লে r স্কয়াৰ কিমান হ'ব 100 * 144 সিন্স পাই ইজ কনস্ট্যান্ট তো পাই লিখাৰ আমাৰ দৰকাৰে নাই এৰিয়া কি হৈ যাব 100 আছিলে 144 হ'ল কাৰণ পাই r স্কয়াৰ কিমান বাঢ়িলে 44 বাঢ়িলে 100 যদি 44 বাঢ়ে তেনেহ'লে 44%ৰ ডাইৰেক্ট ইনক্ৰিজ দুয়োটা মেথডে ভেৰি ইজি দুয়োটা মেথডৰে মই বস্তুখিনি কৰাই দিছোঁ ওকে দিস কুৱেশ্যন আমাৰ বৰ্লিন ইউনিভাৰ্চিটিৰ জিঅ'মেট্ৰিৰ পৰা বহুত কেইটা কুৱেশ্যন দেখা যায় সো হিদৰে প্ৰিপেয়াৰ কৰিব আপোনালোকে নেক্সট 27 নম্বৰ কুৱেশ্যন কি কৈছে ইন এক্সটাৰ্নাল পইণ্ট P টেনজেন্টস PA and PB are drawn this টেনজেন্ট কি হয় কোনো এটা সাৰ্কেলৰ যদি এইটো এটা সাৰ্কেল হয় টেনজেন্ট হয় কোনো এটা বাহিৰৰ পৰা তাতলৈ এটা লাইন সিটোৱে কি কৰে সাৰ্কেলক এটা বিন্দুত কাট কৰে এটাই বিন্দুত কাট কৰিব লাগিব হেইটোক আমি কি বুলি কওঁ টেনজেন্ট অফ দা সাৰ্কেল তাৰপিছত ইয়াতে কি দিছে এংগল APB 50 ডিগ্ৰী তেনেহ'লে এংগল সাবটেন্ডেড বাই দা কৰ্ড AB এট দা সেন্টাৰ কিমান হ'ব এই বস্তুটো মই ইয়াতে ফিগাৰেৰে বুজাই দিছোঁ কি কৈছে এটা সাৰ্কেল ধৰি ললো আমি সেন্টাৰ O তাত কি কৰিলে এটা বাহিৰা বিন্দু P ৰ পৰা PA আৰু PB দুটা আমাৰ কি আহিছে টেনজেন্ট আহিছে টেনজেন্টটোৱে A আৰু B বিন্দুত কাটিছে এতিয়া কি কৈছে এই A আৰু B যদি আমি সংযোগ কৰোঁ হয়নে আৰু এটা কি দিছিলে এংগল P এংগল P ৰ মান কিমান দিয়া আছিল আমাৰ ইয়াতে এংগল APB দিয়া আছিল 50 ডিগ্ৰী লিখিলো তাৰ পিছত কি কৈছে আমাৰ অ্যাকৰ্ডিং টু দা কোৱেশ্চন হৈছে A আৰু B যদি আমি সংযোগ কৰোঁ তো ডেফিনেটলি সেন্টাৰত কিবা এটা কোণ বনাই আছে সেই ধৰি লৈছো আমি সেই কোণটো কিমান x আমাক সেই x ৰ ভ্যালু ওলাব দিছে এতিয়া চাও কোনো এটা ৰেডিয়াছৰ পৰা যদি কোনো এটা টেনজেন্টত আমি এটা লাইন ড্ৰ কৰো হেইটো আমাৰ কি হয় ৰেডিয়াছ মানে সেন্টাৰৰ পৰা যদি কোনো এটা টেনজেন্টত আমি লাইন ড্ৰ কৰো সেই ড্ৰ লাইনটো আমাৰ কি হয় ৰেডিয়াছৰ সমান হয় আৰু আমি কি জানো দা ৰেডিয়াছ টু এ টেনজেন্ট পইণ্ট ইজ অলৱেজ পারপেন্ডিকুলাৰ টু দা টেনজেন্ট যদি পারপেন্ডিকুলাৰ হয় দ্যাট মিন্স এংগল OBP আৰু এংগল OAP কিমান আমাৰ 90 ডিগ্ৰীৰ সমান এম আই ৰাইট ইয়াতে চাওকচোন OAPB আমাৰ এটা কোৱাড্ৰিলেটাৰেল হয়নে নহয় যদি OAPB এটা কোৱাড্ৰিলেটাৰেল হয় আমি কি জানো কোৱাড্ৰিলেটাৰেলৰ চাৰিটা কোণে আছে ইয়াতে 50 ডিগ্ৰী 90 ডিগ্ৰী 90 ডিগ্ৰী আৰু x চাৰিটাৰে যোগফল আমাৰ কিমান হ'ব 360 ডিগ্ৰীৰ সমান হ'ব অৰ্থাৎ ইয়াৰ পৰা আমি x ৰ মান অৰ্থাৎ এই AB কৰ্ডে সেন্টাৰত কিমান কোণ বনাব বুলি কৈছে 130 ডিগ্ৰী কোণ ক্ৰিয়েট কৰিব সো ভেৰি ইজি নেক্সট কুৱেশ্যন নম্বৰ 28 নম্বৰ এই কুৱেশ্যনটো বহুত ইম্পৰ্টেন্ট কি হয় মই কৈ আছো কি কৈছে সাইডস অফ এ ট্ৰায়াঙ্গেল দিয়া আছে 5 12 and 13 সেন্টিমিটাৰ ইয়াৰ এৰিয়া ওলাব দিছে আমাৰ মনত কি থাকে আমি ডাইৰেক্টলি হেৰনছ ফৰ্মুলা লৈ যাও হয়নে নহয় 5 মানে তিনিটা সাইড দিয়া আছে আমি ইয়াৰ পৰা কি ওলাম p ওলাম 5 + 12 + 13 ঠিক আছে তারপর ডিভাইড কৰিম কি হেৰে 3 ৰে p ওলাব p ৰ পৰা s ওলাম কিন্তু ইয়াতে চাওক কোৱেশ্চন কুবিলাক এনে ধৰণে দিয়া থাকে চাওকচোন 5 + 12 + 13 আপোনালোকৰ মনত আছে নে নাই পাইথাগোৰাছ ট্ৰিপলেট 5 + 12 + 5 12 আৰু 13 এটা ট্ৰিপলেট হয় নে নহয় হয় 5 12 আৰু 13 কি হয় আমাৰ ট্ৰিপলেট হয় যদি 5 12 আৰু 13 আমাৰ ট্ৰিপলেট হয় দ্যাট মিন্স এই তিনিটা মিলি আমাৰ এটা ৰাইট এংগল ট্ৰায়াঙ্গেল ফৰ্ম কৰিব নে নাই হয় ডেফিনেটলি আমাৰ এটা কি ফৰ্ম কৰিব ৰাইট এংগল ট্ৰায়াঙ্গেল ফৰ্ম কৰিব যদি ৰাইট এংগল ট্ৰায়াঙ্গেল ফৰ্ম কৰিছে আমাৰ এৰিয়া অফ এ ট্ৰায়াঙ্গেলৰ ফৰ্মুলা কি আছিল হাফ ইনটু বেস ইনটু হাইট এম আই ৰাইট ইয়েস তেনেহলে এই ABC আমি ধৰি লৈছো ট্ৰায়াঙ্গেলটো 5 কি হ'ব আমাৰ পারপেন্ডিকুলার বুলি ধৰি লৈছো 12 হ'ব আমাৰ কি আমাৰ বেস আৰু দিস 13 উইল বি আৱাৰ হাইপোটেনাস তেনেহলে ইয়াৰ পৰা আমি এৰিয়া কি ওলাম হাফ ইনটু বেস ইনটু হাইট দ্যাট ইজ 30 সেন্টিমিটার স্কয়ার অর্থাৎ এই স্কয়ার আমাৰ ট্ৰায়াঙ্গেলটোৰ এৰিয়া কিমান হ'ব আমাৰ 30 সেন্টিমিটার স্কয়ার ভেরি ইজি ঠিক আছে তো আপোনালোকে কোৱেশ্চনটো চাব লাগিব যে ইয়াতে ট্ৰিপলেট হৈছে নে নাই ম্যাক্সিমাম কোৱেশ্চনত ট্ৰিপলেটে থাকে আমাৰ ইমান কষ্ট কৰিব নালাগে উইদিন 1 মিনিট আমি এই বস্তুটো সলভ কৰি দিব পাৰো ওকে এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক এটা কোৱেশ্চন আপোনালোকে কমেন্ট সেকশনত জনাই দিব হোমৱৰ্কটো কৰি ঠিক আছে এভাৰেজৰ এটা কোৱেশ্চন আছে ওকে নেক্সট আমাৰ প্ৰবাবিলিটি বড়োলেণ্ড ইউনিভাৰ্সিটিৰ কাৰণে প্ৰবাবিলিটি ভেৰি ইম্পৰ্টেন্ট ঠিক আছে কাৰ্ডছৰ প্ৰবাবিলিটি তাৰ পিছত আমাৰ কি ডাইছৰ প্ৰবাবিলিটি
কইন থ্ৰো কৰাৰ প্ৰবাবিলিটি, নাম্বাৰ চুজ কৰা, ৰেণ্ডমলি নাম্বাৰ চুজ কৰাৰ প্ৰবাবিলিটি, ইয়াৰ পৰা যিকোনো এটা কুৱেশ্যন আপোনালোকে এক্সপেক্ট কৰক আহিবই। কুৱেশ্যন কি কৈছে, এ কাৰ্ড ইজ ড্ৰন ফ্ৰম এ ষ্টেণ্ডাৰ্ড ডেক অফ 52 কাৰ্ডছ। তেনেহ'লে এটা প্ৰবাবিলিটি কি হ'ব, কিং পোৱাৰ। অ'কে, এটা ডেকত কাৰ্ডছৰ আমাৰ 52টা থাকে, ঠিক আছে। এইটো কিহৰ পেয়াৰত থাকে, 13টাকে কাৰ্ড থাকে। কিমান টাইপছৰ, 4টা। 2 ধৰণৰ থাকে ৰেড, 2 ধৰণৰ থাকে ব্লেক। ইয়াতে কি কৈছে, কিঙৰ কথা কৈছে। এই প্ৰত্যেক 4টা যিটো আমাৰ টাইপছ, প্ৰত্যেকটোতে এটাকে কিং থাকে। তেনেহ'লে কিঙৰ সংখ্যা কিমান আমাৰ, 4। আৰু আমাৰ টোটেল নাম্বাৰ অফ কাৰ্ড কিমান, 52। উই ন' ডেট প্ৰবাবিলিটি ইজ হোৱাট। আমি কি জানো প্ৰবাবিলিটি কি হয়, ফেভাৰেবল আউটকামছ আপন টোটেল নাম্বাৰ অফ আউটকামছ। টোটেল আমাৰ কিমান দিছে, 52। আৰু আমি জানো কিংছ কি থাকে, 4টা থাকে। প্ৰতিটো ডেকত এটাকে থাকে, 4টা ডেক থাকে, ডেফিনেটলি 4টা কিং। অৰ্থাৎ প্ৰবাবিলিটি কি হ'ব, 4/52, ডেট ইজ 1/13। ভেৰি ইজি। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব, অপশ্যন বি হ'ব, ঠিক আছে। নেক্সট কুৱেশ্যন নম্বৰ 31লৈকে মুভ কৰোঁ। 3টা কইনক একেলগতে টছ কৰা হ'ল, তেনেহ'লে প্ৰবাবিলিটি কি হ'ব, 2টা হেড পোৱাৰ। অ'কে, 3টা কইনক যদি আমি একেলগতে টছ কৰোঁ, ডেট মিনছ আমাৰ কি হয়, আউটকামছ 2 টু দি পাৱাৰ 3, ডেট ইজ ইয়ৰ 8, হয়নে। 2 টু দি পাৱাৰ n বুলি হয়, ইয়াতে nৰ ভেলু কিমান, 3। ফৰ্মুলাটো হয় আমাৰ এনেধৰণৰ, 2 টু দি পাৱাৰ n। ইয়াতে n কিমান আমাৰ, n হ'ল 3, কাৰণ 3টা কইন দিছে, ডেট ইজ ইয়ৰ 8 হ'ব। ডেট মিনছ 8 ইজ দ্য টোটেল পচিবল আউটকামছ, ঠিক আছে। 8 হ'ল আমাৰ টোটেল পচিবল আউটকামছ। আৰু সেই আউটকামছখিনি কি কি, এইখিনি হ'ল আমাৰ আউটকামছখিনি। 3টা কইন একেলগতে টছ কৰিলে হেড হেড আহিব পাৰে, হেড হেড টেইল আহিব পাৰে, হেড টেইল হেড আহিব পাৰে, এনেধৰণে 8টা পচিবিলিটি আমাৰ আহিব। এতিয়া কুৱেশ্যনত কি সুধিছিলে আমাৰ, কুৱেশ্যনত সুধিছিলে যে, কুৱেশ্যনটোত কি সুধিছিলে, প্ৰবাবিলিটি অফ গেটিং এক্সেক্টলি 2 হেডছ। এক্সেক্টলি 2 হেডছ মিনছ না 2তকৈ কম হ'ব, না 2তকৈ বেছি হ'ব। এই 8টা যে আমাৰ আউটকামছ ওলাইছে, তাৰ ভিতৰত 2টা হেড কিমানটা আহে চাই লওঁ। 1বাৰ, 2বাৰ, 3বাৰ। 3বাৰে আহিছে নে নহয়, এক্সেক্টলি 2 হেডছ, ডেট মিনছ 3 পচিবল আউটকামছ। টোটেল নাম্বাৰ অফ আউটকামছ আছিলে 8, পচিবল আউটকামছ আমাৰ 3, ডেট ইজ 3/8 ইজ দ্য প্ৰবাবিলিটি। ডেট ইজ শুদ্ধ উত্তৰ কোনটো আমাৰ, অপশ্যন বি। অ'কে, নেক্সট কুৱেশ্যন নম্বৰ, আই থিংক দিছ ইজ দ্য লাষ্ট কুৱেশ্যন, য়েছ। ইফ এ ডাই ইজ থ্ৰন টুৱাইছ, দ্য প্ৰবাবিলিটি অফ গেটিং দ্য ছেম নাম্বাৰ বোথ টাইমছ। এটা ডাইত কি থাকে, 6টাকে ফেচ থাকে। দুটা ডাই মানে এটা ডাই দুবাৰ থ্ৰ' কৰা হৈছে, ডেট ইজ 6 × 6, কিমানটা পচিবল আউটকামছ, 36টা আমাৰ পচিবল আউটকামছৰ কথা কৈছে। কুৱেশ্যনটোত কি সুধিছে আমাৰ, দ্য প্ৰবাবিলিটি অফ গেটিং দ্য ছেম নাম্বাৰ বোথ দ্য টাইমছ। আচ্ছা, ছেম নাম্বাৰ দুটা ডাই কিমানবাৰ আহিব পাৰে, দুবাৰকৈ থ্ৰ' কৰিলে, আইদাৰ একবাৰ কি আহিব পাৰে আমাৰ 1 1, একবাৰ 2 2 আহিব পাৰে। এই ধৰণে কিমান আহিব পাৰে, মেক্সিমাম 6 6 আহিব পাৰে। অৰ্থাৎ 6টা আমাৰ টোটেল পচিবল আউটকামছ আহিব পাৰে, য'ত কি আমাৰ ছেম নাম্বাৰ আহিব। এম আই ৰাইট, দিছ 6 পচিবল। টোটেল পচিবল আউটকামছ কিমান আছিলে আমাৰ, 36, আৰু আমাৰ ফেভাৰেবল আউটকামছ কিমান আহিছে, 6। ডেট মিনছ 6/36 উইল বি ইয়ৰ 1/6। অৰ্থাৎ এটা ডাইচক যদি 2বাৰ থ্ৰ' কৰা হয়, আৰু সেই সময়ত কি প্ৰবাবিলিটি অফ গেটিং দ্য ছেম নাম্বাৰ কি হ'ব আমাৰ 1/6, ডেট ইজ অপশ্যন এ উইল বি দ্য কাৰেক্ট এনচাৰ। চ' ইয়াতে আমি 32টা কুৱেশ্যন ডিছকাছ কৰিলোঁ, ঠিক আছে। চ' নেক্সট ভিডিঅ'ত মই আৰু আনিব চেষ্টা কৰিম। আই হোপ আপোনালোকে বুজা পাইছে বস্তুখিনি, মই PPTত বস্তুখিনি বুজাই দিলোঁ, মানে হোৱাইট বৰ্ডৰ নথকাৰ কাৰণে। আৰু ফটোখিনি মই সেইকাৰণে ইয়াতে লগাই দিছোঁ ধুনীয়াকৈ, যাতে আপোনালোকে একদম ধুনীয়াকৈ বস্তুখিনি ক্লিয়াৰ কৰি লগাই দিছোঁ। চ' আশা কৰিম আপোনালোকে বুজি পাইছে, আৰু আপোনালোকৰ এক্সাম যিহেতু আহি গ'ল, বাকীখিনি প্ৰেক্টিছ কৰি থাকক, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই আগন্তুক আৰু কেইটামান ভিডিঅ' দিব চেষ্টা কৰিম। আৰু আমাৰ এই PDFখিনিৰ যিমান PDFs আমি আগৰ ক্লাছত কৰাইছোঁ, এই গোটেইখিনি PDF আমাৰ টেলিগ্ৰাম চেনেল আৰু হোৱাটছএপ গ্ৰুপত পাই যাব। লিংকখিনি মই আমাৰ ডিছক্ৰিপশ্যন বক্সত প্ৰভাইড কৰি দিম। পাৰ্ট 1 ভিডিঅ' যিটো মই কৰাইছিলোঁ, মডেল পেপাৰ 1 মেথামেটিক্সৰ, সেইটোৰো লিংক মই প্ৰভাইড কৰি দিম। দুয়োটা ভিডিঅ' আপোনালোকে মিলাই চাব, কুৱেশ্যনছখিনি বেলেগ ধৰণে কৰাইছোঁ। চ' থেংক ইউ।